পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই বিজ্ঞানৰ দ্বিতীয় ভাগ লেচন 5ৰ কুৱেশ্যন এনচাৰ কৰি দেখুৱাম আৰু ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ইয়াত প্ৰথম প্ৰশ্নটোত কৈছে যে খালী ঠাই পূৰ কৰা। ইয়াত কৈছে যে বৈদ্যুতিক বৰ্তনী এটা বিচ্ছিন্ন কৰিবলৈ যি আহিলা ব্যৱহাৰ কৰা হয় তাক ডেছ বোলে। ইয়াৰ উত্তৰত আপোনালোকে লিখিব বৈদ্যুতিক বৰ্তনী এটা বিচ্ছিন্ন কৰিবলৈ যি আহিলা ব্যৱহাৰ কৰা হয় তাক ছুইচ বোলে। ইয়াত আপুনি ভিডিঅ'টো ৰখাইও চাব পাৰিব। দ্বিতীয় নম্বৰৰ কুৱেশ্যনত কৈছে যে এটা বিদ্যুৎ কোষত ডেছ মেৰু থাকে। ইয়াৰ উত্তৰত লিখিব এটা বিদ্যুৎ কোষত দুটা মেৰু থাকে। ইয়াতো আপুনি ভিডিঅ' ৰখাই চাব পাৰিব কাৰণ এতিয়া বেছি সময় নাই। ইয়াত 2 নম্বৰত কৈছে যে তলৰ বাক্যসমূহক শুদ্ধ বা অশুদ্ধ হিচাপে চিহ্নিত কৰা। আৰু ইয়াত ক নম্বৰত দিছে যে ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে। এইটো উত্তৰত আপুনি লিখিব শুদ্ধ কাৰণ ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে কাৰণ ধাতু মানে মেটেল হয়। দ্বিতীয়ত কৈছে যে বৈদ্যুতিক বৰ্তনী এটা সাজিবলৈ এডাল ধাতুৰ তাঁৰৰ সলনি এডাল মৰাপাটৰ ৰছীও ব্যৱহাৰ কৰিব পাৰি। এইটোৰ উত্তৰত আপুনি লিখিব অশুদ্ধ কাৰণ ধাতুৰ তাঁৰৰ সলনি মৰাপাটৰ ৰছী ব্যৱহাৰ কৰিব নোৱাৰি। এতিয়া ইয়াত গত কৈছে যে এডোখৰ থাৰ্মকলৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে। ইয়াৰ উত্তৰত আপোনালোকে লিখিব এডোখৰ থাৰ্মকলৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে। ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ। আপুনি বুজি পোৱা নাই যদি এতিয়া মই ওচৰত লৈ গৈছোঁ আপুনি ভিডিঅ'টো ৰখাই পেলাই চাব পাৰিব। ইয়াত 3 নম্বৰত কৈছে যে চিত্ৰ 5.13ত দেখুওৱা সজ্জাটো কিয় বাল্বটো নজ্বলে ব্যাখ্যা কৰা। এইটো হয় 5.13 চিত্ৰ। ইয়াৰ উত্তৰত আপুনি লিখিব ইয়াত বৰ্তনীটো সম্পূৰ্ণ নহয় কাৰণ ইয়াত প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে যিটো এটা অপৰিবাহী পদাৰ্থ। আপুনি এনেকৈও লিখিব পাৰে। আৰু ইয়াত 4 নম্বৰত কৈছে যে চিত্ৰ 5.14ত বাল্বটো জ্বলিবলৈ তাৰ দুডালৰ মুক্ত মূৰ দুটাক ক'ত সংযোগ কৰিব লাগিব দেখুৱাবলৈ চিত্ৰ 5.14টো সম্পূৰ্ণকৈ আঁকা। ইয়াত চাব মই ইয়াত দেখাই দিছোঁ আঁকি পেলাই আপুনি এনেকৈ আঁকিব পাৰে। এনেকৈ আঁকিলে বাল্বটো জ্বলি উঠিব। ইয়াত 4 নম্বৰত এতিয়া 5 নম্বৰত কৈছে যে বৈদ্যুতিক ছুইচ এটা ব্যৱহাৰ কৰাৰ কাৰণ কি। কিছুমান বৈদ্যুতিক সঁজুলিৰ নাম লিখা য'ত ছুইচসমূহ সংলগ্ন কৰি থোৱা থাকে। ইয়াৰ উত্তৰত আপোনালোকে লিখিব কোনো এটা বৈদ্যুতিক বৰ্তনী বিচ্ছিন্ন বা সংযোগ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ছুইচ সংযোগ কৰি থোৱা কিছুমান বৈদ্যুতিক সঁজুলিৰ নাম হ'ল টৰ্চ, ইস্ত্ৰি, টেবুল ফেন, ৰেডিঅ', টেলিভিছন, টেপ আদি। ইয়াত 6 নম্বৰত কৈছে যে চেফটি পিনৰ সলনি পেন্সিলৰ দাগ মচা ৰবৰ এডাল ব্যৱহাৰ কৰি চিত্ৰ 5.14ত দিয়া বৰ্তনীটো সম্পূৰ্ণ কৰিবলৈ বাল্বটো জ্বলি উঠিবনে। ইয়াত চাব ইয়াৰ উত্তৰটোত আপোনালোকে লিখিব বাল্বটো জ্বলি নুঠিব কাৰণ পেন্সিলৰ দাগ মচা ৰবৰ এডাল বিদ্যুতৰ অপৰিবাহী পদাৰ্থ। ইয়াত 7 নম্বৰত কৈছে যে চিত্ৰ 5.15ত দেখুওৱা বৰ্তনীটো বাল্বটো জ্বলিবনে। ইয়াত
চিত্ৰা 5.15। তো ইয়াৰ উত্তৰটো চাব। বাল্বটো নজ্বলে কাৰণ কোষটো দুটা মেৰু বাল্বটোৰ একেটা মেৰুৰ সৈতে সংযুক্ত হৈ আছে। ইয়াত 8 নম্বৰৰ কুৱেশ্যন। এটা বস্তুৰ ক্ষেত্ৰত পৰিবাহিতা টেষ্টাৰ ব্যৱহাৰ কৰাত বাল্বটো জ্বলি উঠা দেখা গ'ল। সেই বস্তুটো পৰিবাহী নে অপৰিবাহী পদাৰ্থ ব্যাখ্যা কৰা। ইয়াত আপুনি লিখিব, এটা বস্তুৰ ক্ষেত্ৰত পৰিবাহিতা টেষ্টাৰ ব্যৱহাৰ কৰাত বাল্বটো জ্বলি উঠা দেখা গ'ল। সাধাৰণতে যেতিয়া কোনো বস্তুৰ মাজেৰে বিদ্যুৎ প্ৰবাহচালিত হয় তেতিয়া সেই বস্তুটোক বিদ্যুৎ প্ৰবাহিত হয়। ইয়াত আপুনি এই লিখিব, ইয়াক প্ৰবাহিত বুলি কোৱা হয়। পৰিবাহী বুলি কোৱা হয়। মই ইয়াত লিখা নাই, কিন্তু আপোনালোকে লিখিব, নহ'লে ভুলো হৈ যাব পাৰে। ইয়াত 9 নম্বৰত কৈছে যে এজন ইলেক্ট্ৰিচিয়ানে তোমাৰ ঘৰৰ ছুইচ এটা মেৰামতি কৰাৰ সময়ত কিয় হাতত ৰবৰৰ হাতমোজা পিন্ধি লোৱা উচিত ব্যাখ্যা কৰা। ইয়াত উত্তৰটো হ'ব, মানুহৰ শৰীৰৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হয়, কিন্তু ৰবৰৰ মাজেৰে বিদ্যুৎ পৰিবাহিত নহয়। সেইবাবে ইলেক্ট্ৰিচিয়ানজনে ঘৰৰ ছুইচ মেৰামতি কৰাৰ সময়ত হাতমোজা পিন্ধি ল'ব লাগে, কাৰণ অসাৱধানতাবশতঃ তেওঁৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে মৃত্যুৰ মুখতো পৰিব পাৰে। ইয়াত 10 নম্বৰত প্ৰশ্নত কৈছে যে মেৰামতিৰ কামত ইলেক্ট্ৰিচিয়ানে ব্যৱহাৰ কৰা স্ক্ৰু-ড্ৰাইভাৰ আৰু চেপেনা আদিৰ নিচিনা আহিলাৰ নালবোৰত সাধাৰণতে প্লাষ্টিক বা ৰবৰ আৱৰণ থাকে। কিয় এই আৱৰণ দিয়া হয় তুমি ব্যাখ্যা কৰিব পাৰিবানে? ইয়াৰ উত্তৰত লিখিব, মেৰামতি কামত এজন ইলেক্ট্ৰিচিয়ানে ব্যৱহাৰ কৰা স্ক্ৰু-ড্ৰাইভাৰ, চেপেনা আদিৰ নিচিনা আহিলাবোৰৰ সাধাৰণতে লো বা অন্য ধাতুৰ দ্বাৰা নিৰ্মিত হয়। ধাতুসমূহৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব নোৱাৰে, সেইবাবে বিদ্যুৎ পৰিবাহী ৰবৰ বা প্লাষ্টিকৰ আৱৰণ দিয়া হয়। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু 6 নম্বৰ পাঠৰ প্ৰশ্ন উত্তৰ লাগিলে কমেণ্ট কৰি দিব। মই 6 নম্বৰ পাঠৰো লিখি দিম।